বান পৰিস্থিতি অকণমান উন্নত হৈছে, কিন্তু কষ্ট মানুহৰ বহুত হৈছে। বহুত স্থানত এতিয়াও সাহায্য যাব পৰা নাই। আমি নাও বা বিভিন্ন ধৰণে ৰাইজৰ ওচৰ চাপিব চেষ্টা কৰি আছোঁ, কিন্তু এতিয়াও প্ৰায় 20% লোক চৰকাৰৰ সাহায্যৰ পৰা বঞ্চিত হৈ আছে, কাৰণ তাত যোৱাৰ ব্যৱস্থা এতিয়াও আমি ঠিক কৰিব পৰা নাই। কিন্তু মই ভাবোঁ যে আজিৰ ভিতৰত আমি প্ৰায়বোৰ জেগাতে হয়তো যাব পাৰিম। ইলেক্ট্ৰিচিটিও প্ৰায় 60,000 মানুহৰ ঘৰত ইলেক্ট্ৰিচিটি কাটি থোৱা হৈছে। বানপানী আহিব, পানী উঠাৰ বাবে ট্ৰেন্সফৰ্মাৰত কিতাপ পত্ৰ, মাৰ্কশ্বিট, চাৰ্টিফিকেট, মূল্যৱান বস্তু বিস্তৰ ক্ষতিসাধন হৈছে। আমি চৰকাৰৰ পৰা যিমান পাৰোঁ সহায়ৰ বাবে চেষ্টা কৰিম। প্ৰায় যোৱাকালিলৈকে এইবাৰ বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা 50লৈ বৃদ্ধি পাইছে। কিন্তু স্থানীয় বিধায়ক, নাজিৰা সমষ্টিৰ স্থানীয় বিধায়কে মোক কোৱা অনুসৰি প্ৰায় 40টা ফেমিলিৰ ব্যক্তি, কাৰোবাৰ ফেমিলিত এজন, কাৰোবাৰ ফেমিলিত দুজন এতিয়াও সন্ধানহীন হৈ আছে। সেইকাৰণে মই অনুমান কৰোঁ যে মৃতকৰ সংখ্যা হয়তো আৰু বাঢ়িব। তেওঁলোকৰ পৰিয়ালৰ বাবে আমি ইতিমধ্যে তেওঁলোকৰ পৰিয়ালক 4 লাখকৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ, কিন্তু টকা পইচা দিটো আৰু এইবিলাক দূৰ কৰিব নোৱাৰি। গতিকে আমি তেওঁলোকৰ লগত থাকিব লাগিব, সহায় কৰি থাকিব লাগিব। মই প্ৰথম গোটেই তালিকাখন আহক, সংখ্যা এটা আহক, তাৰ বাবে অপেক্ষা কৰিছোঁ। আমি যাৰ যি ক্ষতি হৈছে আমি যিমান পাৰোঁ সহায় কৰিম। অহা 25 তাৰিখে ভাৰত চৰকাৰৰ এটা উচ্চ পৰ্যায়ৰ দলো আহিব ক্ষতিৰ বুজ ল'বলৈ। যাক যেনেকৈ পাৰোঁ আমি সহায় কৰিম, যাক যেনেকৈ পাৰোঁ। এইটো প্ৰায় এমাহ 2 মাহত নহ'ব, প্ৰায় 6 মাহ জুৰি আমি বিভিন্ন প্ৰকাৰে ৰাইজৰ লগত থাকিব লাগিব। মেডিকেল কেম্প, ভেটেনাৰী কেম্প, মানুহ ঢুকাইছে, লগত গৰু, ম'হ, ছাগলী বহুত বেছি মৃত্যু হৈছে। গতিকে গোটেই কথাবিলাক আমি চাই পেলাই ৰাইজক যিমান পাৰোঁ আমি সহায় কৰিব লাগিব।